মই আৰু এয়া সুভাষ আৰু এয়া বড়ো এয়া লালু আৰু মোমা আমি এটা যাত্ৰা কৰিম আৰু যাত্ৰাটো আপোনালোকক দেখুৱাই থাকিম তেনে প্ৰথমতে আপোনালোক আটাইকে ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা দিলোঁ আৰু নতুন বছৰৰ প্ৰথম দিন বুলি আমিও গোটাইকেইটা ক'ৰবাত ফুৰবাক লাগি ওলালোঁ। হাই তেল বাৰু 200 টকা যিখিনি পায় সেইখিনিয়ে ফুৰিম। তাৰে কৈ আছে কিবা 100 টকা ভৰিলে হৈ যায়। 100 টকা লাভতে থাকিব। তাতে ৰাস্তাতে আমি সিদ্ধান্ত ল'লোঁ যে আগতে যাই নোপোৱা আমাৰ দৰঙৰে ধলপুৰৰ শিৱ মন্দিৰক লাগি যাওঁ। নতুন বছৰ বুলি শিৱ বাবাৰ অলপ আশীৰ্বাদ দিলোঁ। দৰঙৰ বদলগুৰি চকৰ পৰা লেফ্টে কাটি গ'লোঁ। ঠাণ্ডাৰ দিনত ইমান ধুনীয়া ৰ'দ পিঠিত পেলাই আমাৰ বাইক দৌৰালোঁ। এই ধলপুৰৰ কথা শুনিহে আছিলোঁ, আগতে অহা হোৱা নাছিল। আহি গোটেই কিবা বেলেগ ঠাইত অহা হান লাগছে। আৰু মানুহবিলাকেও দেখোন 1 জানুৱাৰী বুলি বা কি পিকনিক আৰম্ভ কৰিছে। অলপ ৰাস্তাটোৰ কণা লাগি মানুহ এটা সুধিলোঁ, বোলো দাদা ধলপুৰ শিৱ মন্দিৰক লাগি কোন পিনি যায়? তেওঁ আকৌ লগে লগে কৈছে ইফালদি গেলিও পায় সিফালদি গেলিও পায়। সুভাষে মানুহটো সুধিলা, এই দাদা এই মাথাউৰিটোৱেদি যাই থাকিলে পোৱা যাব নে যায়? তেওঁ কৈছে একেবাৰে যাই থাক, ফিনফিনীয়া ৰাস্তা, কোনো চিন্তা নাই। প্ৰকৃতিৰ মজা লৈ মাথাউৰিয়ে আমি কেইটাই বাইক দৌৰালোঁ। বিভিন্ন মানুহে আহি পিকনিকৰ আয়োজন কৰিছে, তাকে তেওঁলোকৰ আয়োজন চাইও গেলোঁ। দুইফালে খেতি চাই মাথাউৰিয়ে আমি যাত্ৰা কৰিছোঁ। ৰাস্তাটো দেখিয়ে সেই ফিনফিনীয়া হয় নে নহয় অলপ চিন্তিত হৈছোঁ। আমি আগতে কৰা সন্দেহটো ঠিকেই হৈছে। আপোনালোকে চাওকচোন বাৰু আমাৰ কেইটাৰ অৱস্থা কি হৈছে। ৰাস্তাৰ পৰা বগা ধুলাই গোটেই নাকে মুখে সোপা দিছে। কিনবা হোৱা বাইকখন দেখিছানে? আধা গোটেই ধূলাত পুত গৈছে। কানি কাপোৰ জোতা বাইক গোটেই বগা হৈছে। একে চুলিৰ পৰা ভৰি বুঢ়া আঙুলিত লাগি গোটেই ধূলা হৈছে। কিবাকে হাত ফালঙি কৰি ৰাস্তাৰ লগত যুঁজি আহি আমি জাগাটো পাইছোঁ, মানে ধলপুৰ শিৱ মন্দিৰ পাইছোঁ। আৰু আমাৰ বোলে অহা ৰাস্তাটো ভুল হৈছে, আহিহে গম পাইছোঁ। তেৰিকা নতুন বছৰৰ প্ৰথম দিনাই ৰাস্তা ভুল কৰিলোঁ। একো নহয় দে, গোটাইকেইটাই মিলি অলপ এডভেঞ্চাৰে কৰিলোঁ। জাগা পাই উঠি লালু, সুভাষ, বড়ো, মামাই ধূলা গুচোৱাত লাগিল। চাওচোন এই মোৰ দেহি এই সোপা ৰাস্তাত ধূলাত ক'লা চকচকীয়া দাড়ি গোটাই ভোগা হৈ পৰিল। প্ৰচেষ্টাৰ অন্তত আমি আহি পালোঁ। আৰু এয়া কাৰোবাৰ চুলি বগা, কাৰোবাৰ দাড়ি বগা, কাৰোবাৰ চকুৰ ভুৰ বগা। এইটা বাৰু আমাৰ যাত্ৰা শেষ হোৱা নাই, অকণমান ৰৈ পেলাই চাপাহে হৈছোঁ। আৰু সেইফালে নদীৰ পাৰে মন্দিৰক লাগি গৈছোঁ। চবে জাগাগিলা ঠিক কৰিছে, খানা খাব। সেই বাঁহৰ দলংখনেদি আমি শিৱ মন্দিৰটোলৈকে মানে বাবাৰ ওচৰলৈকে যাব লাগে। আৰু বৰ্তমান আমি এনেকে আহি আছোঁ। এয়া সুভাষ, বড়ো, আগতো আছে মানুহ। বাবাৰ ওচৰত অৰ্পণ কৰিব লাগি চাকি ধূপ প্ৰসাদ ল'লোঁ আৰু সেই খটখটি দি মূল মন্দিৰক লাগি যাত্ৰা আৰম্ভ কৰিলোঁ। খটখটি বগাই আছোঁ। আৰু এয়া লগত আছে অসমৰ জনপ্ৰিয়, একো নহয় বাৰু মানে কি সঁচা বুলি আৰু এয়া অসমৰ জনপ্ৰিয়, ইমান একো নহয় আৰু বগাই মূল মন্দিৰ পালোঁ। আৰু মন্দিৰ পাই সেই বিশেষ ফলকখনত চকু দিলোঁ। এইখিনিতে ভিডিঅ'ৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁৰ নেতৃত্বতেই সেই পুৰণি ধলপুৰ শিৱ মন্দিৰ এক নতুন ৰূপ ল'লে, যাৰ কাৰণে এতিয়া ভক্ত ৰাইজে
বাবাৰ আশীৰ্বাদ ল'বলৈ যাবলৈ সুবিধা হ'ল তাৰ লগতে এক পৰ্যটন কেন্দ্ৰ হিচাপেও চিনাকি পালে ধলপুৰ শিৱ মন্দিৰ নতুন বছৰৰ প্ৰথম দিনটোতে আমিও ৰাইজৰ লগত দলে বলে যাই বাবাৰ আশীৰ্বাদ ল'লোঁ চাকি ধূপ অৰ্পণ কৰিলোঁ আৰু পুনৰবাৰ নৱবৰ্ষৰ শুভেচ্ছা দিছোঁ আৰু ভগৱানৰ ওচৰত বাবাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু মূল মন্দিৰৰ পৰা আমি অলপ নদীৰ পাৰত দিকে নামি আহিছোঁ আৰু এইখিনি এটা বিশেষ ইতিহাস জড়িত হৈ থকা বুলি আমাক মানুহে কৈছে যে ভীমত ঢাল আছে বুলি কৈছে আৰু ভীমৰ ভৰিৰ খোজ এটা ইয়াতে আছে বুলি কৈছে এই যান্ত্ৰিক যুগত এই ব্যস্ততাৰ যুগত অলপ নিজৰ কামগিলা সামৰি ব্যস্ততা সামৰি প্ৰকৃতিৰ মজা লৈ নদীৰ পানী চাই চাই আমি গোটাইগিলা বহি ল'লোঁ আৰু খুব ফূৰ্তি কৰিলোঁ খুব হাঁহিলোঁ নতুন বছৰৰ প্ৰথম দিনটোতে খুব ফূৰ্তি কৰিলোঁ হাঁহিলোঁ কথাও পাতিলোঁ কেমেৰা দেখা পাই অলপমান মনে মনে গোটাইকেইটাই মিলি এক্টিঙো কৰিলোঁ কণমান বৰশীৰে চিপ কণমান বৰশীৰে চিপ তাৰে আগত ৰঙা জীয়া ৰাজ কইনা নাচে দীপ অজিয়া নাচে দীপ কণমান 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 বৰশীৰে চিপ হালে জালে ঐ লাহি বিৰিনা উৰণীয়া কৰেগা হালে জালে ঐ লাহি বিৰিনা উৰণীয়া কৰেগা জিৰাই তাতে জিৰাই তাতে লগাই কৰেবা হালে জালে ঐ লাহি বিৰিনা উৰণীয়া কৰেগা বিধাতাই সাজিলে তোমাৰ পদুম চকুতি চমক নীলা বিজুলীৰে পুনৰ কোমল পাহিতি হেৰি বৰ্তমান আমি উপস্থিত আছোঁ একদম দৰঙৰ এটা ঐতিহ্যমণ্ডিত ঠাই গতিকে আমাৰ দৰঙীয়া কিবা অকণমান আৰম্ভ কৰোঁ সুভাষ তুমি মেইন হককৈ লহকৈ কি হককৈ লহকৈ হককৈ লহকৈ কি হককৈ লহকৈ জানুকৈ হকৰি নাঙেলি দুকুৰি নাঙেলি উঠৰ কুৰি গুৰখিয়া পয়েৰে ঝুকাই তই নলবি নাঙেলি পেৰা তুমেলি জানুকৈ হককৈ কি হককৈ লহকৈ জানুকৈ হককৈ কি হককৈ লহকৈ জাকক খান বাচিলো জাতি বাহৰ দৈ জহৰা গুৰখিয়া কোনে বুলবু পৈ দেমনে ঝাৰৰে পকাব গুৰি খাবা খুচা যদি দেও জোকেৰি মনভৰৰ মাছুৱে চাৱে ৰৈ বগুৰি পাৰি দিম জেঠি বোলা পৈ বগুৰি পাৰি দিম জেঠি বোলা পৈ জাকে খান গৈছিলো জাতি বাহৰ দৈ জহৰা গুৰখিয়া কোনে বুলবু পৈ জহৰা গুৰখিয়া কোনে বুলবু পৈ এটিলিতকে মাৰিলি চুঙাৰে বাদুলি ৰৈ মাতিলি কিয়া মাৰে চুলি কুচা বাপে ভৰি মুচা আগে জোখে ললিকিয়া কটা বাহৰ মুৰা গোৰ্খা পুবা গাৰা ৰঙা বৰলতো পিন্ধা কাপোৰ খুলি কিয়া কামোৰ মালিকেহি না জোকালতো আমি মানে সৰুৰ পৰা ইয়াতে ধলপুৰত ডাঙৰ হ'লোঁ কিন্তু এই যিটো বাবাৰ মহিমা বাবাৰ যিটো নেকি এটা যেনেকৈ সৃষ্টি হ'ল তাৰ বহুত কাহিনী আছে কিন্তু এতিয়া শেষত আপোনালোকৰ ধলপুৰ মন্দিৰলৈকে আপোনালোকৰ একেবাৰে আমি কমিটিৰ তৰফৰ পৰা বাবাৰ কৃপাত হওক আপোনালোকক আমন্ত্ৰণ কৰিছোঁ আৰু নতুন বছৰৰ একেবাৰে সকলো ৰাইজৰে এই ধলপুৰ মন্দিৰৰ পৰাই আশীৰ্বাদ দিছোঁ সকলো মানুহ জীৱ জন্তুৰে এই বছৰটো ভগৱানে এই ধলপুৰ বাবাই পাৰ কৰি লৈ যায় জয় ধলপুৰ বাবা কি
জয় ঢোলপুৰ বাবা কি জয় ঢোলপুৰ বাবা কি জয় নতুন বছৰৰ প্ৰথম দিনটোতে প্ৰকৃতিৰ মাজত এই বাবাৰ আশীৰ্বাদত বাবাৰ স্থানত খেতিপথাৰৰ মাজত নদীৰ কাষত দিনটো উপভোগ কৰিলোঁ আশা কৰিছোঁ আহি থকা দিনবিলাক চবৰে ভাল হওক আৰু আমিও ইয়াৰ পৰা বিদায় লৈছোঁ